हेलो स्टूडेंट की खबर आपनालोकर आशा करूँ सकलोৱে ভালে আছে স্टूडेंट মই ৰাজিবুল আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ ৰাজিবুল। আজি মই কেইটামান খুবেই গুৰুত্বপূৰ্ণ এমচিকিউ লৈ আহিছোঁ যি কেইটাই আপোনালোকৰ এক্সামত বহুতখিনি হেল্প কৰিব। যোনজনে মোৰ ভিডিঅ'বিলাক ইউটিউব চেনেলত চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোনজনে মোৰ ভিডিঅ'বিলাক ফেচবুক পেজত চাই আছে মোৰ ফেচবুক পেজটো ফলো কৰি দিব। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ 1 নম্বৰ কোৱেশ্চনত দিয়া আছে ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি? অপশ্যন এ দি আছে ৰাদাৰফোৰ্ড, অপশ্যন বি দি আছে থমসন, অপশ্যন চি দি আছে বোৰ, অপশ্যন ডি দি আছে গোল্ডষ্টেইন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ থমসন। 2 নম্বৰ কোৱেশ্চনত দি আছে মৌল এটাৰ পাৰমাণৱিক সংখ্যাই ডেশক সূচায়। অপশ্যন এ দি আছে নিউক্লিয়াছত থকা নিউট্ৰনৰ সংখ্যা, অপশ্যন বি দি আছে মৌল এটাৰ যোজ্যতা, অপশ্যন চি দি আছে নিউক্লিয়াছত থকা প্ৰোটনৰ সংখ্যা, অপশ্যন ডি দি আছে মৌল এটাৰ পাৰমাণৱিক ভৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ নিউক্লিয়াছত থকা প্ৰোটনৰ সংখ্যা। 3 নম্বৰ কোৱেশ্চনত দি আছে কাৰ্বনৰ এটা দানাকাৰ অৱৰোহ হ'ল। অপশ্যন এ দি আছে কাজল, অপশ্যন বি দি আছে কোক, অপশ্যন চি দি আছে গ্ৰেফাইট, অপশ্যন ডি দি আছে প্ৰাণীজ এংগাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ গ্ৰেফাইট। 4 নম্বৰ কোৱেশ্চনত দি আছে গ্ৰেফাইটক ডেশত ব্যৱহাৰ কৰা হয়। অপশ্যন এ দি আছে কাঁচ কাটিবলৈ, অপশ্যন বি দি আছে গহনাত, অপশ্যন চি দি আছে কলা চিয়াহী প্ৰস্তুতকৰণত, অপশ্যন ডি দি আছে ইলেক্ট্ৰড হিচাপে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ ইলেক্ট্ৰড হিচাপে। 5 নম্বৰ কোৱেশ্চনত দি আছে কাৰ্বনৰ বিশুদ্ধ ৰূপটো হৈছে। অপশ্যন এ দি আছে গ্ৰেফাইট, অপশ্যন বি দি আছে কয়লা, অপশ্যন চি দি আছে হীৰা, অপশ্যন ডি দি আছে কোক। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। 6 নম্বৰ কোৱেশ্চনত দি আছে কাৰ্বনে অক্সিজেনৰ লগ হৈ ডেশ সৃষ্টি কৰে। ইয়াৰে অপশ্যন এ দি আছে কাৰ্বন মনো অক্সাইড, অপশ্যন বি দি আছে ছালফাৰ মনো অক্সাইড, অপশ্যন চি দি আছে জিংক মনো অক্সাইড, অপশ্যন ডি দি আছে কপাৰ মনো অক্সাইড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ কাৰ্বন মনো অক্সাইড। 7 নম্বৰ কোৱেশ্চনত দি আছে ডেশ লোৰ এক আকৰ। অপশ্যন এ দি আছে বক্সাইট, অপশ্যন বি দি আছে গেলেনা, অপশ্যন চি দি আছে হেমেটাইট, অপশ্যন ডি দি আছে কাৰ্নেলাইট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ হেমেটাইট। 8 নম্বৰ কোৱেশ্চনত দি আছে ডেশ 0 ডিগ্ৰী চেণ্টিগ্ৰেডৰ সমাৰ্থক। অপশ্যন এ দি আছে 173 কেলভিন, অপশ্যন বি দি আছে 273 কেলভিন, অপশ্যন চি দি আছে 100 কেলভিন, অপশ্যন ডি দি আছে 373 কেলভিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ 273 কেলভিন। 9 নম্বৰ কোৱেশ্চনত দি আছে প্ৰমাণ উষ্ণতা আৰু চাপত এটা গেছৰ গ্ৰাম আণৱিক আয়তন। অপশ্যন এ দি আছে 2.24 লিটাৰ, অপশ্যন বি দি আছে 0.224 লিটাৰ, অপশ্যন চি দি আছে 224 লিটাৰ, অপশ্যন ডি দি আছে 22.4 লিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ 22.4 লিটাৰ। 10 নম্বৰ কোৱেশ্চনত দি আছে প্ৰতি মলত থকা এভোগাড্ৰ সংখ্যাৰ মান হৈছে। অপশ্যন এ দি আছে 6.0221 × 10⁻21, অপশ্যন বি দি আছে 6.0221 × 10⁻22, অপশ্যন চি দি আছে 6.0221 × 10⁻23, অপশ্যন ডি দি আছে 6.0221 × 10⁻24। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ 6.0221 × 10⁻23। 11 নম্বৰ কোৱেশ্চনত দি আছে তাপবৰ্জি বিক্ৰিয়াত। অপশ্যন এ দি আছে তাপ উৎপন্ন হয়, অপশ্যন বি দি আছে তাপ শোষণ হয়, অপশ্যন চি দি আছে তাপ একেদৰে থাকে, অপশ্যন ডি দি আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ তাপ উৎপন্ন হয়। 12 নম্বৰ কোৱেশ্চনত দি আছে তলৰ কোনটো গেছ সেউজগৃহ গেছৰ প্ৰভাৱৰ বাবে দায়ী? অপশ্যন এ দি আছে CO2, অপশ্যন বি দি আছে CO, অপশ্যন চি দি আছে SO2, অপশ্যন ডি দি আছে NO2। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ CO2।
13 নম্বর কোশ্চেন দিয়া আছে ক্যাটায়ন হইছে অপশন এ দিয়া আছে ঋণাত্মকভাবে আহিত আয়ন, অপশন বি দিয়া আছে ধনাত্মকভাবে আহিত আয়ন, অপশন সি দিয়া আছে কেতিয়াবা ঋণাত্মক কেতিয়াবা ধনাত্মক, অপশন ডি দিয়া আছে ক্যাটায়ন হয়। ইয়ার শুদ্ধ উত্তরটা হবে অপশন বি অর্থাৎ ধনাত্মকভাবে আহিত আয়ন। 14 নম্বর কোশ্চেন দিয়া আছে সাধারণ উষ্ণতা জলীয় অবস্থাত থকা ধাতুবিধ হইছে অপশন এ দিয়া আছে ব্রোমিন, অপশন বি দিয়া আছে পটাশিয়াম, অপশন সি দিয়া আছে কপার, অপশন ডি দিয়া আছে মার্কারি। ইয়ার শুদ্ধ উত্তরটা হবে অপশন ডি অর্থাৎ মার্কারি। 15 নম্বর কোশ্চেন দিয়া আছে ধাতুর বহিরতম কক্ষ থকা ইলেকট্রনের সংখ্যা কিমান, অপশন এ দিয়া আছে 1 2 বা 3, অপশন বি দিয়ে আছে 2 3 বা 4, অপশন সি দিয়ে আছে 4 5 বা 6, অপশন ডি দিয়ে আছে 5 6 বা 7। ইয়ার শুদ্ধ উত্তরটা হবে অপশন এ অর্থাৎ 1 2 বা 3। 16 নম্বর কোশ্চেন দিয়ে আছে লোর মুখ্য আকর্ষক হইছে অপশন এ দিয়ে আছে আর্জেন্টাইট, অপশন বি দিয়ে আছে ক্যালামাইন, অপশন সি দিয়ে আছে গ্যালেনা, অপশন ডি দিয়ে আছে হেমাটাইট। ইয়ার শুদ্ধ উত্তরটা হবে অপশন ডি অর্থাৎ হেমাটাইট। 17 নম্বর কোশ্চেন দিয়ে আছে কার্বন আর হাইড্রোজেনের যৌগক ড্যাশ বুলি কোয়া হয়, অপশন এ দিয়ে আছে অ্যালকেন, অপশন বি দিয়ে আছে অ্যালকিন, অপশন সি দিয়ে আছে অ্যালকাইন, অপশন ডি দিয়ে আছে হাইড্রোকার্বন। ইয়ার শুদ্ধ উত্তরটা হবে অপশন ডি অর্থাৎ হাইড্রোকার্বন। 18 নম্বর কোশ্চেন দিয়ে আছে কস্টিক সোডার সাধারণ নাম কি, অপশন এ দিয়ে আছে সোডিয়াম কার্বনেট, অপশন বি দিয়ে আছে সোডিয়াম হাইড্রোক্সাইড, অপশন সি দিয়ে আছে সোডিয়াম বাইকার্বনেট, অপশন ডি দিয়ে আছে ক্যালসিয়াম অক্সাইড। ইয়ার শুদ্ধ উত্তরটা হবে অপশন বি অর্থাৎ সোডিয়াম হাইড্রোক্সাইড। 19 নম্বর কোশ্চেন দিয়ে আছে এলপিজি দেশত রখা হয়, অপশন এ দিয়ে আছে উচ্চ চাপত, অপশন বি দিয়ে আছে কম উষ্ণতাত, অপশন সি দিয়ে আছে অনুঘটকৰ উপস্থিতিত, অপশন ডি দিয়ে আছে ওপৰৰ সকলো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ উচ্চ চাপত। 20 নম্বৰ কোশ্চেন দিয়া আছে পেট্রোলিয়াম গ্যাসৰ প্রধান উপাদান হল, অপশন এ দিয়ে আছে মিথান, অপশন বি দিয়ে আছে ইথেন, অপশন সি দিয়ে আছে প্রোপেন, অপশন ডি দিয়ে আছে বিউটেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি অৰ্থাৎ বিউটেন।